আৰু মানে গাইজ ফাইনেলি এটা পুলি ৰোৱা হৈ গ'ল আৰু এটা ৰুব আছে। তো এইডাল বকুলো গাছ আৰু এইডাল আছিল জামুৰ গাছ। তো বকুলো গাছডাল মানে এতিয়া বৰ্তমান ইয়াত ৰুম আৰু এইফালে মানে গোটেই শিল। গাইজ নমস্কাৰ, অন্যতম ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 3 নম্বৰ ডে আৰু আজি বৰ্তমান আমি গছৰ পুলি ৰুম। তো বৰ্তমান এতিয়া আমি চাৰিআলিৰ তাত যাই আছোঁ কাৰণ চব বস্তু চাৰিআলিৰ থাকে। তো চাৰিআলিৰ প্ৰথমতে আহোঁ। তো আৰু বৰ্তমান এতিয়া আমি মাথাউৰিত ধুনীয়াকৈ খুটি কাটিলোঁ। আৰু গাইজ আমি এতিয়া বৰ্তমান আছোঁ দৰং পুৰা একদম সেইফালে গ'লে কামৰূপ আৰু এফালে আমি দৰঙত আছোঁ। আৰু এতিয়া বৰ্তমান আমি গাছ ৰুবাক কালি মানে এতিয়া বৰ্তমান গাছ কিনিব লাগিব। তো এহাত এতিয়া ঘৰত যাব মানে ফুটি চুটি লৈ এহাত ঘৰত যাব এতিয়া আৰু মই গাছডাল কিনি লৈ আহোঁ। আৰু এই দলংখন কোন কোনে চিনি পোৱা কমেণ্টত জনাবাচোন। এফালে গ'লে কামৰূপ আৰু এইটো চাইড গ'লে দৰং। আৰু এতিয়া মই বৰ্তমান দৰং আৰু কামৰূপৰ মাজত। তো এই দৰং আৰু কামৰূপৰ সংযোগী ৰাস্তাটো এইটো দলং। আমাৰ যোনটো পদক্ষেপ দেখি মানে এইটো বাইদেউ এটা আমাক গছৰ পুলি ফ্ৰীতে দিম বুলি কৈছে। মানে আমাৰ বোলে ভাল বুলি কৈছে কথাটো কৈ মানে এইডাল আমাক ফ্ৰীতে দিছে ন। তো সুন্দৰ পদক্ষেপ বোলে। তো সেইকাৰণে আমাক এডাল ফ্ৰীতে দিছে না। এডাল পইচা লৈছে কিন্তু এডাল মানে ফ্ৰীতে দিছে। ভাল, এইটো জামৰ গছ, জাম মানুহে খাব পাৰিব। হয়। আৰু গছৰো চাহ হ'ল, গোটেইখিনি হ'ল, অক্সিজেন হ'ল। হয়। মানে গাছ ফাইনেলি আমাৰ দুডাল গাছ হৈ গ'ল। তো সেয়া তো এতিয়া বৰ্তমান ঘৰত যাব লাগে। বৰ্তমান আমাৰ বাটত আছোঁ। তো এয়া তো বৰ্তমান এতিয়া ঘৰত যাব লাগিব। যাই চাৰিআলিটো কোনো মাতোঁ। তো আজি মানে এইকেইডাল ৰুম। তো এয়া হেল্ল' গাইছ, 10 টকা চাৰিটাক লাগে নিলিয়ে হয়। আৰু বৰ্তমান চাৰিআলি ইয়াৰ ডেংগু কামিছে। এয়া ডেংগু। মোৰ নাম ডেংগু নহয়। কি চুকুৰালি? ইয়াৰ ৰিচ এটা আছে গাইছ, সেইটো যদি মই ওলাব পাৰোঁ দেখাম। তো কবি আৰু কি কৰিলি তাকা মূৰা কৰিলি। আৰু গাইছ এতিয়া বৰ্তমান আজি মানে প্ৰগ্ৰেমটো আমাৰ ইয়াতে কৰিছোঁ। আৰু এইটো দেখিছে এইফালে দুমনি চিকিৎসক আৰু এইফালে ফুৰিব যাব পাৰি বঢ়িয়াকৈ। তো এতিয়া বৰ্তমান আমি ইয়াত আজি গছৰ পুলি ৰুম। তো কেনেকুৱাকৈ ৰুম ইয়াত দেখিছে বঢ়িয়াকৈ চাফা কৰি আছে। তো কেনেকুৱা কি কৰোঁ চাই থাকিব। মূল উদ্দেশ্য হৈছে ৰাতিলৈ কৈ দি কি আৰু মানে কৰবাইছে ইয়াতে থাকিম দোকানত আৰু দোকানৰ আগত ধৰ থাকিলে মই গৰু ছাগলীখিনি হেৰি দিব পাৰিম, পানী চানী দি থাকিব পাৰিম। গাছৰ পুলিকেইটা ইয়াতে হ'ব ভালকৈ। তো দেখিছে বঢ়িয়াকৈ মানে আমাৰ মই ইয়াতে ৰুব কৈছোঁ আৰু ইয়াত বৰ্তমান ইয়াত ৰুম যাতে গৰু ছাগলীও নাখায়, ফুল ছেফটিত থাকিব। মানে ইয়াতে দোকান আছে। তো ইয়াত মানে ফুল ছেফটিত থাকিব, কোনো কাৰণত মানে গৰুও খাব নোৱাৰে আৰু মানে গছবিলাক জিন্দা থাকিব আৰু কিন্তু ৰুলে। তো মই প্ৰথমতে চিন দি লৈছোঁ ক'ত গাঁত খুন্দিম আৰু ইয়াক খুন্দিব দিছোঁ। যোৱা ভিডিঅ'টো দেখিছে মই গাঁত খুন্দা নাই, ইয়ে গাঁত খুন্দিছে। আৰু মই ইহঁতক ডাইৰেকশ্যন দিম মানে কেনেকৈ কি কৰিব লাগে। তো মই ইমান এই লগত মানে ইণ্টাৰেষ্ট মানে মই নোৱাৰোঁ খুন্দিব সেইকাৰণে। আৰু তো ইহঁতক বাৰু ভালকৈ জানো, তো ইহঁতে খুন্দিব। আৰু ইয়াত মানে বহুত শিল আছে গাইছ, সেইকাৰণে মানে অলপ সেই হৈ আছে মানে গাঁত খুন্দাত অলপ অসুবিধা হৈ আছে। আৰু এফালে দেখিব পাৰে গাঁত খুন্দা কমপ্লিট হৈ গ'ল। বৰ্তমান এটা গাঁতা কমপ্লিট হৈ গৈছে, এইটো গাঁতা আৰু এটা গাছ ৰুম। তো সেইকাৰণে মানে তাতে এটা খুন্দিম। তো সেয়া আৰু এতিয়া মানে সময় আহিল গছ ৰোৱা আৰু বঢ়িয়াকৈ গছডাল জোখ চাই কিনে ৰুই দিলোঁ। মানে অলপ মাটি তলত দেখি দিব লাগিব, মানে বহুত তলত গাঁতাটো খুন্দা গৈছে, সেয়েহে অলপ মাটি দি লৈ বঢ়িয়াকৈ এতিয়া ৰুই দিম আৰু মানে গাইজ ফাইনেলি এটা পুলি ৰোৱা হৈ গ'ল আৰু এটা ৰুব আছে। তো এইডাল বকুলো গাছ আৰু এইডাল আছিল জামুৰ গাছ। তো বকুলো গাছডাল মানে এতিয়া বৰ্তমান ইয়াত ৰুম আৰু এইফালে মানে গোটেই শিল। মানে গাইজ এতিয়া বৰ্তমান আমি ফাইনেলি গোটাখিনি ৰোৱা হ'ল। এইডাল গাছ ৰুলোঁ আৰু এফালে এটা ৰুইছোঁ। তো এফালে দেখিব পাৰে এইডাল দেখাই দিয়ে। তো বঢ়িয়াকৈ এইকেইডাল গাছ ৰুলোঁ। অহা সপ্তাহত ক'ত ৰুম যদি কোনোবা ক'ত ৰুব লাগে কমেণ্টত জনাব। তো আজিলৈ বাই। আৰু বেছি দেখাই থাকিলে ভিডিঅ'টো দেখা ল'ব। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম দৰং জিলাৰ বিখ্যাত ৰিজৰ্ট। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক চাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে কমেণ্ট এটা কৰি দিবা।